মহামাৰী কৰোনাৰ কাৰণে ৰাজ্য চৰকাৰে 7খনকৈ জিলা কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰাৰ লগতে গোৱালপাৰা জিলাও ইতিমধ্যে কণ্টেইনমেণ্ট জোনৰ অধীনত পৰি গৈছে। মই এই মুহূৰ্তত আছোঁ গোৱালপাৰা আৰু কামৰূপ জিলাৰ সীমামূৰীয়া এখন অঞ্চলত, আৰু এই অঞ্চলত দেখা গৈছে যে আৰক্ষীৰ কটকটীয়া পহৰাৰ মাজত ইয়াতে কণ্টেইনমেণ্ট জোন হিচাপে ইয়াতে পথৰ মাজত তেওঁলোকে কণ্টেইনমেণ্ট জোনৰ অৱৰোধ কৰি তেওঁলোকে সম্পূৰ্ণৰূপে কটকটীয়া পহৰাৰ ব্যৱস্থা কৰিছে। সহযোগীজনে ইয়াৰ কিছু পৰিৱেশ দেখুৱাব। নিশ্চয়কৈ এইটো অঞ্চলৰ পৰা সেইটো অঞ্চললৈ যাব পৰা কোনো পৰিৱেশে তেওঁলোকে সৃষ্টি কৰা নাই। হয়তোবা এইটো অঞ্চলত নিশ্চয়কৈ চৰকাৰে যিটো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে জিলাখনক নিশ্চয়কৈ এটা ভাল বতৰা কঢ়িয়াই আনিব। আৰু বিশেষকৈ আমি বিশেষকৈ কিছু তথ্য লাভ কৰিছোঁ। ইতিমধ্যে গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত কিছু এই বেমাৰৰ পৰা মানুহ হাত সাৰিবলৈ সক্ষম হৈছে। ইয়াতে উপস্থিত এজন আৰক্ষী বিষয়া আছে, তেওঁৰ পৰা মই কিছু কথা জানিম। দাদা, যিহেতু জিলাখনৰ কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে, ইতিমধ্যে আপোনালোকে সীমামূৰীয়া কামৰূপ আৰু গোৱালপাৰাৰ সীমামূৰীয়া স্থানত আপোনালোকে কণ্টেইনমেণ্ট জোনৰ পথ অৱৰোধ কৰি আপোনালোকে সম্পূৰ্ণ কটকটীয়া পহৰা ব্যৱস্থা কৰিছে। কি ক'ব, কেনে অসুবিধা হৈছে, পাব্লিকৰ কেনে অসুবিধা হৈছে, কি ক'ব? অসুবিধা মানে আমাৰ ইয়াতে মানে 24 আৱাৰ্ছ আমাৰ ডিউটি থাকে। নজনা মানুহবিলাকে আহে, আমি তাহাঁতক বুজাই পৰাই দিলে আমি ঘূৰাই পৰাই দিওঁ। ইমাৰ্জেঞ্চি কেছ যিবিলাক ডক্টৰ নাৰ্ছ বা কিছুমান কেছৰ গাড়ী চালি লৈ আহে, তেতিয়া আমি এইটো তাৰ বেছি ইমাৰ্জেঞ্চি হ'লে তাহাঁতে কিছুমান আমি সোধ-পোছ কৰি নথি পত্ৰ কিবা অসুবিধা থাকিলে আমি সোধ-পোছ কৰি এলাউ কৰোঁ। আৰু পৰিৱেশটো কেনেকুৱা হৈছে? পৰিৱেশ মানে নজনা মানুহৰ কাৰণে অলপ বিপদজনক, মানে ঘূৰাই পৰাই দিলে সিহঁতৰ মনটো অলপ বেয়া লাগে, সিহঁতে ঘূৰি যায়। আৰু সেইটোৱে পৰিৱেশ, মানে সিহঁতক বুজাই দিলে সিহঁতে মানি যায়। এইটোৱেই আশাটো কেনেকুৱা কৰিব পাৰে যে বেমাৰটোৰ পৰা এনেকুৱা বস্তুটো এনেকুৱা কৰিলে বেমাৰটো নিশ্চয় কমিব। মানুহৰ যাতায়াতটো বহুত কমিছে, ৰাতিটো নচলেই আৰু দিনত নজনা মানুহে আহে, আমি বুজাই দিলে সিহঁতে কমপ্লিটলি আজিকালি মানি যায়। মানে ক'ভিড প্ৰট'কলটো মানি যায়। বহুত মানুহে নজনা মানুহ বুজি পাইছে। নিশ্চয়কৈ আৰক্ষী বিষয়াজনে এটা কথা উল্লেখ কৰিছে যে ইয়াতে অতিকৈ গুৰুত্বপূৰ্ণ কিছু ৰোগী বা তেনেকুৱা ধৰণৰ ব্যক্তি আহিলে তেওঁলোকক নিশ্চয় ইপাৰৰ পৰা সিফালে যাব পৰা এটা অনুমতি তেওঁলোকে প্ৰদান কৰিছে। ইয়াতে স্থানীয় VDP এজন বিষয়া আছে, তেওঁৰ পৰা মই জানিম। দাদা, কেনেকুৱা এই যে কণ্টেইনমেণ্ট জোন হিচাপে ইয়াতে পথ অৱৰোধ কৰি তেওঁলোকে সম্পূৰ্ণ কটকটীয়া ব্যৱস্থা কৰিছে আৰক্ষীৰ দ্বাৰা, কি ক'ব? হয়, ইয়াত আমাৰ গোৱালপাৰা জিলাৰ SP মহোদয় নিজে আহি এই কণ্টেইনমেণ্ট জোন জেগাখিনি চিলেক্ট কৰি গৈছে যে কামৰপতা হয়, এইখন এই মেধিপৰা আৰু কামৰপতা বৰ্ডাৰ, কামৰূপ আৰু গোৱালপাৰা ডিষ্ট্ৰিক্টৰ বৰ্ডাৰ। ইয়াতে কণ্টেইনমেণ্ট জোন ইটো ডিষ্ট্ৰিক্টৰ পৰা সিটো ডিষ্ট্ৰিক্টলৈ মানুহ অহা যোৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। আৰু আমিও তাক মানি সম্পূৰ্ণৰূপে আমি কৰ্তব্য কৰি আছোঁ। নিশ্চয়কৈ VDP বিষয়াজনে এজন ভাল কথা কৈছে যে নিশ্চয়কৈ এইটো অঞ্চলত যিটো চৰকাৰে কটকটীয়া ব্যৱস্থা কৰিছে, ইয়াৰ পৰা নিশ্চয়কৈ মানুহ সকলোৱে হাত সাৰি থাকিব পাৰে, এটা সুবিধাজনক হৈছে। ইয়াতে আৰক্ষী জোৱান আন এজন আছে, তেওঁৰ পৰা সুধিম। দাদা, যিহেতু আপুনি স্থানীয় আৰক্ষী জোৱান হয়, কেনেকুৱা কি ক'ব? মানে আমাৰ কৰোণা মহামাৰীৰ কাৰণে আমাৰ ধৰক গোৱালপাৰা কামৰূপৰ যিটো আমাৰ গোৱালপাৰা কণ্টেইনমেণ্ট জোন কৰি দিছে। আমাৰ গোৱালপাৰা কামৰূপৰ যিটো সীমা, তাতে আমাৰ কণ্টেইনমেণ্ট জোন গেট বহাইছে। কামৰূপৰ মানুহ গোৱালপাৰাত প্ৰৱেশ নিষেধ আৰু গোৱালপাৰাৰ মানুহ আমাৰ কামৰূপত প্ৰৱেশ নিষেধ। তথাপিও কিছুমান ইমাৰ্জেঞ্চি মানুহ, ডক্টৰ, নাৰ্ছ, এম্বুলেঞ্চ, তাৰপিছত হয়তো এনেকুৱা ইমাৰ্জেঞ্চি যিবিলাক আহে সেইবিলাক মানে যাব দিয়া হয়, আৰু বাকী মানুহক আমি বুজাই মিলাই ঘূৰাই পঠাই দিওঁ। কিমান তাৰিখৰ পৰা কিমান তাৰিখ? এইটো তাৰিখ মানে কোনো 4 তাৰিখৰ পৰা দিছে গেটটো। এতিয়া কিমান দিনলৈকে থাকে এইটো ওপৰৰ নিৰ্দেশ আহিলেহে এইটো হ'ব। আৰু নিশ্চয়কৈ ক'ব লাগিব 4 তাৰিখৰ পৰা অনিৰ্দিষ্ট কাইলৈ এইটো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে। সহযোগীজনে নিশ্চয় ইয়াৰ পৰিৱেশ আকৌ কিছু পৰিৱেশ দেখুৱাব। নিশ্চয়কৈ অসম চৰকাৰ বা ৰাজ্য চৰকাৰে যিটো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে, গোৱালপাৰা জিলাখনত এনেকৈ অৱৰোধভাৱে তেওঁলোকে এই কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰি ৰখা দিনকেইটাত নিশ্চয়কৈ কিছু হ'লেও সকাহ পাব। ৰাজ্য চৰকাৰে স্থানীয় ব্যক্তিসকলে ব্যক্ত কৰিছে, স্থানীয় আৰক্ষীসকলেও ব্যক্ত কৰিছে। নিশ্চয়কৈ আৰু অসম চৰকাৰে যিটো পদক্ষেপ লৈছে নিশ্চয়কৈ এক সুখনীয় পদক্ষেপ বুলি তেওঁলোকে উল্লেখ কৰিছে।